এই আমাৰ গাঁৱৰ ৰাস্তা বহুত বেয়া আছিল, সেইকাৰণে মানে ৰাস্তাটো আমি গোটেই ৰাইজ মিলি আমাৰ গাঁৱৰ মানে পইচা নিজৰ গাঁঠিৰ ধন পইচা কালেকশ্যন কৰি ৰাস্তাটো বনাই আছোঁ আমি। নাম এইটো বাগাভৰা জিপিৰ 10 নম্বৰ ৱাৰ্ড তেতলাবাৰী। এইটো বহুত মানে 5 বছৰ আগৰ পৰা এনেকুৱা ৰাস্তা মানে এইবাৰ একেবাৰে বেছি বেয়া হৈছিল। বৰষুণটো বেছি হোৱাৰ কাৰণে মানে আমাৰ স্কুলৰ ল'ৰা ছোৱালী গাঁৱৰ মানুহ এনেকুৱা পৰিস্থিতি মানে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা। সেইকাৰণে আমি গোটেই গাঁৱৰ ৰাইজ মিলি মানে পইচা কালেকশ্যন কৰি আমি ৰাস্তাটো বনোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ, বনাই আছোঁ। পঞ্চায়ত প্ৰতিনিধি কাম কৰে নে নহয়? পঞ্চায়ত প্ৰতিনিধি এইবাৰ যিটো পঞ্চায়ত হ'ল তো প্ৰেচিডেণ্ট আমি ৰাইজ সভাপতিৰ ওচৰত গৈছিলোঁ, তেখেতে কৈছে যে আমি ৰাস্তাটো ধৰাই দিছোঁ, মানে পইচা আহিলে কামটো কৰিম। আগৰ পঞ্চায়ততো 2টা চাইনবোৰ্ড আছে আমাৰ, আপোনালোকে গ'লে চাব পাৰিব, ৰাস্তাত 2টা চাইনবোৰ্ড লগোৱা আছে, কিন্তু কামটো হোৱা নাই। মানে প্ৰথমে এটা চাইনবোৰ্ড 3,60,000 টকাৰ এতিয়াও আছে, তেতিয়া অলপ মাটি পেলাইছিল। তাৰপিছত আৰু এটা চাইনবোৰ্ড 13 লাখ টকাৰ, সেইটো চাইনবোৰ্ডেই এইফালে দিছে। এইটো চাইনবোৰ্ডটো দিয়াৰ পিছত মানে JCB দি গাড়ীমান মাটি পেলাইছিল, মানে ৰাস্তাটো নতুন পুৰণি কৰিছিল আৰু কৰি তেতিয়াৰ পৰা আৰু বেছি বেয়া হৈছে। এতিয়া চৰকাৰক আহ্বান জনাওঁ এইটোৱে যে আমাৰ ৰাস্তা এই পথটো যাতে ভাল কৰি মানে মেৰামতি কৰি দিয়ে, আমাৰ গাঁৱৰ মানুহৰ বহুত উপকাৰ হ'ব। কিমান মানুহ? আমাৰ এইটো গাঁৱত প্ৰায় 300 ভোট আছে, 300 মান ভোট আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।